তেওঁ বানপানীৰ সময়ত যিদৰে ৰাইজক সহায় কৰিছে সেইটো সহায় মোক কৰা যেন লাগিছে। ঋষিৰাজ হাজৰিকালৈ আমাৰ আশীৰ্বাদ আছে। ঋষিৰাজ হাজৰিকাকে প্ৰায় মানুহৰ মুখত শুনা যায়। বানপানীৰ সমস্যাত যিখিনি বানপানী ৰাইজক সহায় কৰিলে সেইটো সহায় মোক কৰাৰ নিচিনা লাগি গৈছে, ৰাইজৰ কামতে লাগিছে, সেইকাৰণেই ভাল লাগিছে। সম্পূৰ্ণ আশীৰ্বাদ আছে। তেখেতে ৰাইজৰ বেমাৰ আজাৰ পঢ়া শুনা সকলোতে সহায় কৰিছে। আমি এইবোৰ কাৰণতেই তেওঁক লৈ সুখী। এতিয়া ধৰ্মীয় অনুষ্ঠানবিলাকত তেখেতে মানে যথেষ্ট অৰিহণা আগবঢ়াইছে। প্ৰত্যেকটো অনুষ্ঠানতে বা বেমাৰ আজাৰত সহায় কৰিছে মানুহবিলাকক, সেইবিলাকক আমি সন্তোষ। আমি ৰাইজে ভাবিছোঁ তেওঁ সদায় ৰাইজৰ হৈ কাম কৰিব। তেখেত বিধায়ক হ'লে আমি নথৈ সুখী হ'ম। উঠি অহা যুৱক তেনেকুৱা যে তেখেতে ভাবিছোঁ, আমি তেখেতে ৰাইজৰ কাম কৰিব বুলি আমি মনতে আশা কৰিছোঁ। যদি হয় তেখেত হ'লে আমিতো অতি সুখী বুলিয়ে ভাবিছোঁ। এতিয়া ৰঙানদী সমষ্টিৰ ৰাইজৰ মুখে মুখে কেৱল যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ নাম। আমি তলে তলে আমাৰ ঋষিৰাজকে আমি ছাপোৰ্ট কৰি আছোঁ। তেওঁ গাঁৱে গাঁৱে ঘূৰিছে, প্ৰত্যেক গাঁৱে গাঁৱে আহিছে, তেওঁলোকে আহিছে, প্ৰত্যেকৰ মানে বেমাৰ আজাৰ কিবা কিবি এইবিলাকৰ সুবিধা কৰি দিছে, খবৰ লৈছে আৰু ধৰক মানে ৰাইজৰ লগত থাকে, ৰাইজৰ নামঘৰে চামঘৰে কিবা কিবি অনুদানো দিছে। এইটো কাৰণে তেওঁক ভাল লাগিছে। ২৬ৰ বিধানসভা নিৰ্বাচনত ঋষিৰাজ হাজৰিকাক বিধায়ক হোৱাটো বিচাৰিছে সমষ্টিৰ ৰাইজে। ঋষিৰাজৰ নিচিনা, কাৰণ গাঁৱত সোমাই পেলাই যেতিয়া ঘৰে ঘৰে মানে নামঘৰ প্ৰতিষ্ঠা যি বস্তুটোৱে নহওক সহায় সাৰথি কৰি ঘূৰি ফুৰিছে, তেনেকুৱা এজন ল'ৰাই বিচাৰিব লাগিব। আমি ঋষিৰাজ উঠাটো কামনা কৰিছোঁ, মানে অন্য কামনা নাই কৰা। বিধায়ক হিচাপে তেখেতক বিচাৰোঁ। ঋষিৰাজ হাজৰিকা তেখেতে সহায় কৰিছে প্ৰতিটো অনুষ্ঠানত প্ৰতিষ্ঠানত গৈ পেলাই, আৰু তাৰপিছত এতিয়া তেওঁকেই বিচাৰিব লাগিব। যুৱ নেতাজনৰ কাম কাজক লৈ অত্যন্ত সুখী হৈ ৰাইজে দিছে আশীৰ্বাদ। ঋষিৰাজ হাজৰিকাক আমি সম্পূৰ্ণ আশীৰ্বাদ কৰোঁ। তেওঁ মানে অমায়িক ৰাইজৰ মাজত সোমাই পৰিছে, সেইকাৰণেই ভাল লাগে। বিভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টিটোত ৰাইজৰ মনৰ কথা জানিবলৈ আমাৰ সাংবাদিক কাষ চাপিছিল ৰাইজে। ৰাইজৰ সৈতে হোৱা সাক্ষাৎকাৰত এইদৰে কৈ গ'ল ৰাইজে। সমস্যাটো আমাৰ ঢেৰ আছে, নহয় জানো? ৰাস্তা পদূলি আমাৰ একেবাৰে বেয়া, আৰু বোকানদীৰ দলং হোৱাই নাই। বাঁহৰ দলঙে পাৰ হয় স্কুলীয়া ল'ৰা হেৰিলে 11 মাইল হাইস্কুললৈ। সমস্যা এতিয়া ধৰকচোন, আমাৰ ঘৰলৈ যিটো ৰাস্তাৰ পৰা গৈ আছে, ধামাগৰৰ পৰা বোকানদীলৈ এটা ৰাস্তা বনালে, আৰু তাৰ ভিতৰতে ইফালেদি আমাৰ এটা চুবুৰীয়া হৈ আছোঁ, আৰু ৰাস্তাটো বিশেষ অসুবিধা হৈ আছে, জৰাজীৰ্ণ অৱস্থা। এজাক বৰষুণ হ'লেই আৰু মানে গোটেই মানে পানী বোকা হৈ যায়, আৰু নামঘৰলৈ আহিব নোৱাৰি, একদম বোকা মানে চুৰীয়া কাপোৰ মানে কচাই লৈ পেলাই আহিবলগীয়া হয়। বহুত পিছৰীয়া আমাৰ এতিয়া ভিতৰুৱা অঞ্চল, গাঁৱৰ অঞ্চলত যথেষ্ট মানে এতিয়া নদী চদী বান্ধ চান এইবিলাক মানে দলং চলং এইবোৰ নাই হোৱা। আজি ধৰক 4 মাহ 5 মাহ কিজানি 7-8 মাহ হ'ল মানে এখন দলঙৰ কাৰণে। আজিলৈকে দলংখন মানে একো মেটেল পৰা নাই, একো হেৰি হোৱা নাই। তেওঁলোকে মুঠতে আধা শিলা স্থাপন কৰিছে।